Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছো শোণিতপুৰ জিলাৰ সোশ্যাল সায়েন্সৰ যি 45 টা MCQ আছে এই MCQ কেইটা যোৱাকালি আমি আলোচনা কৰিছিলো কোকৰাঝাৰ জিলাৰ 45 টা MCQ আশা কৰিছো তোমালোকক এইবোৰে সহায় কৰিব যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰা আৰম্ভ কৰিছো আজিৰ ভিডিঅটো প্ৰথম প্ৰশ্ন হৈছে 1905 চনৰ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্যটো কি আছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ প্ৰাশাসনিক দক্ষতা 2 নম্বৰ প্ৰশ্ন আইনখনৰ সম্বন্ধত তলত দিয়া বৰ্ণনাৰ আধাৰত শুদ্ধ বিকল্পটো চিনাক্তকৰণ কৰা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ নম্বৰ যেটো আছে হেতু ৰাওলাট এণ্ড 3 নম্বৰ প্ৰশ্ন গান্ধীৰ সত্যাগ্ৰহ ধাৰণাটো গতানুগতিক প্ৰতিবাদৰ পৰা কিদৰে পৃথক আছিল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি এটো আইন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীলতাক প্ৰসাৰিত কৰা 4 নম্বৰ প্ৰশ্ন লৰ্ড হান্টাৰৰ নেতৃত্বত তলত দিয়া কোনটো ঘটনাৰ অনুসন্ধান কৰিবলৈ আয়োগ গঠন কৰা হৈছিল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি এটো জালিয়ানৱালাবাগ হত্যাকাণ্ড 4 নম্বৰ কোৱেশ্চন আৰ্থিক ভূগোলৰ এটা শাখা হ'ল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি পৰিবহন ভূগোল 6 নম্বৰ কোৱেশ্চন তুমি অধ্যয়ন কৰা বিদ্যালয়খন কি সম্পদৰ শ্ৰেণীত পঢ়ে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি স্থানিক 7 নম্বৰ কোৱেশ্চন তলত দিয়া কোনটো সামুদ্ৰিক দ্বীপ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি টাইৱান 8 নম্বৰ কোৱেশ্চন বয়াম জনজাতি ৰূপে স্বীকৃতি দিয়া জনজাতিটো হ'ল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হাজং 9 নম্বৰ কোৱেশ্চন এটো বসুধৈৱ কুটুম্বকম ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা G20 সন্মিলনৰ বাণী হয় এই বাণী কোন গ্ৰন্থৰ পৰা লোৱা হৈছে তাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মহানুপনিষদ 10 নম্বৰ কোৱেশ্চন তলতে বিকল্পসমূহৰ পৰা চিত্ৰটো চিনাক্তকৰণ কৰা এটো কিহৰ চিত্ৰ হয় তাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি এটো হৈছে ৰংঘৰৰ চিত্ৰ 11 নম্বৰ কোৱেশ্চন ইয়াতে আছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে সোৱা আছাৰশনত কি কৈছে প্ৰাকৃতিক সম্পদৰ অভাৱতো মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবে জাপান পৃথিৱীৰ এখন সমৃদ্ধিশীল দেশ হিচাপে পৰিগণিত হৈছে এটো শুদ্ধ কথা জাপানৰ মানুহ পৰ্যাপ্ত কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তিৰ আগ্ৰহ আছে এটো হসা তাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি এ আৰু আৰ দুটা হসা আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা 12 নম্বৰ কোৱেশ্চন এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এছাৰশন দিছে কি সোৱা ব্ৰিটিছসকলে সুতনগৰ মালভূমি অঞ্চলৰ জনজাতিসকলক চাহ বনোৱা হিচাপে অসমলৈ আনে তো এটো কি হয় এটো হসা হয় আৰু অসমৰ স্থানীয় লোকসকল চাহ খেতিত কাম কৰিবলৈ আগ্ৰহী নাছিল এটো হসা হয় তাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি both and are true 13 নম্বৰ কোৱেশ্চন সাগৰৰ তলিত পোৱা বিভিন্ন অৱয়ৱৰ কাম গভীৰৰ পৰা বেছি গভীৰতালৈ ক্ৰম অনুযায়ী সজোৱা আৰু প্ৰথমটো আহিব এটো মহি সোপান তাৰ পিছৰটো আহিব মহি ঢাল তাৰ পিছৰটো আহিব সমুদ্ৰ খাত আৰু তাৰ পিছত আহিব এটো গভীৰ সমুদ্ৰতল তো ইয়াৰ বি নম্বৰটো শুদ্ধ উত্তৰ 14 নম্বৰ কোৱেশ্চন পেঞ্জিয়াৰ প্ৰায় সমাজেৰে ফাট মিলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল এই ঘটনাটো কোন সূত্ৰৰ অংশ তাৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি মহাদেশীয় বিস্তাপন 15 নম্বৰ কোৱেশ্চন স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিকভাৱে বাঢ়ি যোৱাৰ কাৰণ হৈছে তাৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বাংলাদেশৰ পৰা অসমলৈ অগাধ গতিত হোৱা জনপ্ৰব্ৰজন 16 নম্বৰ কোৱেশ্চন তলত দিয়া কোনবিধ অৰ্থকাৰী শস্য কৃষিভিত্তিক উদ্যোগত কেঁচা সামগ্ৰী হিচাপে ব্যৱহৃত হয় তাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি কুঁহিয়াৰ 17 নম্বৰ কোৱেশ্চন ধ্ৰুৱীয় অঞ্চলৰ বৰফ গলাৰ সম্ভাৱনীয় পৰিণতি হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি সাগৰৰ পৃষ্ঠ বাঢ়িব
18 নম্বৰ কুৱেশ্যন এচিড বৰষুণ সাধাৰণতে কোন অঞ্চলত সৃষ্টি হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঔদ্যোগিক অঞ্চলত 19 নম্বৰ কুৱেশ্যন পৰিৱেশ সম্বন্ধীয় এ আৰু বি দুটা উক্তি বিবেচনা কৰি শুদ্ধ উক্তিটো বাছি লোৱা এ নম্বৰত কি কৈছে পৃথিৱীৰ চাৰিটা বৃহৎ মণ্ডলৰ পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যি অৱস্থাৰ সৃষ্টি হৈছে তাক পৰিৱেশ বোলা হয় আৰু বি নম্বৰত কৈছে স্থান আৰু কালভেদে পৰিৱেশ নিৰ্ভৰশীল ইয়াৰে দুয়োটা শুদ্ধ হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এইটো বোথ এণ্ড আদাৰ ট্ৰু 19 নম্বৰ কুৱেশ্যন নিষ্ক্ৰিয় সামগ্ৰীবোৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ই কেতিয়াবা উপকাৰী হ'ব পাৰে আৰু কেতিয়াবা অপকাৰীও হ'ব পাৰে 21 নম্বৰ কুৱেশ্যন 10 টকীয়া ধাতু মুদ্ৰা এটাৰ উদাহৰণ হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এইটো বিহিত মুদ্ৰা 22 নম্বৰ কুৱেশ্যন অনাম বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিষয়ে তলত দিয়া এ আৰু বি বিবৃতি দুটা বিবেচনা কৰি শুদ্ধ উত্তৰবোৰ বাছি লোৱা অনাম বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সঞ্চালকাৰীয়ে চেকৰ জৰিয়তে জমা ধন উলিয়াব পাৰে আৰু বি নম্বৰত কৈছে অনাম বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ জমাকাৰী সঞ্চয় বীমা আঁচনি থাকে তো ইয়াৰে কোনোটোৱে সঁচা নহয় এইটো সঁচা নহয় বিটোও সঁচা নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এ আৰু বি দুয়োটা অশুদ্ধ 23 নম্বৰ কুৱেশ্যন যেতিয়া কোনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সমগ্ৰ মূলধন চৰকাৰে শ্লোগান নধৰে বৰঞ্চ অংশপত্ৰ বিক্ৰীৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ পৰাও কিছু সংগ্ৰহ কৰা হয় তাক কি বুলি কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উদাৰীকৰণ 24 নম্বৰ কুৱেশ্যন কিহে বিশ্বায়নৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তুলিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আমদানি ৰপ্তানি 25 নম্বৰ কুৱেশ্যন তোমাৰ ঘৰৰ ওচৰত গেলামালৰ দোকানীজনে বিভিন্ন সামগ্ৰী ক্ৰেতাসকলক বিক্ৰী কৰে তেওঁ কি বৃত্তিৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তৃতীয়ক বৃত্তিৰ লগত জড়িত 26 নম্বৰ কুৱেশ্যন বংগত স্বদেশী আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীসকলৰ মূল কৌশলটো কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিদেশী বস্তুৰ বৰ্জন 27 নম্বৰ কুৱেশ্যন প্ৰতিষ্ঠাৰ সময়ত মুছলিম লীগৰ মুখ্য উদ্দেশ্য কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এইটো মুছলমানৰ অধিকাৰক সুৰক্ষিত কৰা 28 নম্বৰ কুৱেশ্যন অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি কৰা নিৰ্ধাৰকৰ বিৰুদ্ধে কোনে মত মঞ্চক আৰ্জি লিখিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আনন্দৰাম ঢেকিয়াল ফুকন 29 নম্বৰ কুৱেশ্যন পথৰুঘাট কৃষক বিদ্ৰোহৰ আচল কাৰণ আছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এইটো খাজনা বৃদ্ধি 30 নম্বৰ কুৱেশ্যন অসমীয়া আলোচনী জোনাকী কোনটো সংগঠনৰ তত্ত্বাৱধানত প্ৰকাশ পাইছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এইটো অসমীয়া ভাষা উন্নতি সাধনী সভা 31 নম্বৰ কুৱেশ্যন তলত দিয়া কোনটো আন্দোলনৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰত ত্যাগ আন্দোলন 32 নম্বৰ কুৱেশ্যন মিজোসকলক লোকনৃত্য কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চেৰাও 33 নম্বৰ কুৱেশ্যন বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰণ হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আগ্নেয় উদগীৰণ 34 নম্বৰ কুৱেশ্যন কোনখন মহাদেশত বিশ্বৰ সৰ্বাধিক দেশ আছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আফ্ৰিকা মহাদেশ 35 নম্বৰ কুৱেশ্যন অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা ৰেল সংমণ্ডলটোক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰ পূব সীমান্ত ৰেল 36 নম্বৰ কুৱেশ্যন বানপীড়িতসকলৰ কৃষকসকলৰ মাজত জনপ্ৰিয় ধানৰ প্ৰকাৰ হৈছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বড়ো ধান 37 নম্বৰ কুৱেশ্যন মাটি সোণ ৰূপ আদি মুদ্ৰাৰ দৰে পৰিসম্পদ হ'লেও তাৰ মূল্য মুদ্ৰাতকৈ কম কাৰণ ইয়াৰ শুদ্ধ উত্তৰটো তাৰমানে ইয়াতে কাৰণটো সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এইবোৰ তৎকালীন আন সামগ্ৰী আৰু
সেৱালৈ ৰূপান্তৰ কৰিব পৰা নাযায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 38 নম্বৰ কুৱেশ্যন, বৰ্তমান মুদ্ৰা আৰু বেংক ব্যৱস্থাত মুদ্ৰাৰ প্ৰকৃত হস্তান্তৰ নোহোৱাকৈ আৰু বেংকৰ হিচাপৰ বহি যোগ বিয়োগ হৈ লেনদেন সম্পাদিত হৈছে, এই সুবিধাটোক কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আভ্যন্তৰীণ বেংকীকৰণ। 39 নম্বৰ কুৱেশ্যন, সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা কোনটো সংশোধনী অনুসৰি প্ৰস্তাৱনাত সংযোগ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ 42তম। 40 নম্বৰ কুৱেশ্যন, তলত দিয়া ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহৰ ভিতৰত কোনটো শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ভাৰত কেন্দ্ৰীয় চৰকাৰৰ অধিক শক্তিশালী। 41 নম্বৰ কুৱেশ্যন, আন্তৰ্জাতিক ন্যায়ালয়ৰ বিষয়ে তলত উক্তিবোৰ বিবেচনা কৰি শুদ্ধ উক্তিটো ব্যাখ্যা কৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, এ ইজ ট্ৰু এণ্ড টু ইজ ফল্ছ। এই নম্বৰত কি কৈছে? আন্তৰ্জাতিক ন্যায়ালয়ৰ কাম হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ উত্থাপনৰ গোচৰসমূহ নিষ্পত্তি কৰা। তো এইটোতো সঁচা কথা। এই আদালতে দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য নহয়, এইটো মিছা কথা। কাৰণ সুপ্ৰিম কোৰ্টৰ পৰা যিবোৰ ৰায় দিয়ে, ইণ্টাৰনেশ্যনেল যিবোৰ সুপ্ৰিম কোৰ্ট আছে, সেইবোৰ কোৰ্টে ৰায় দিয়া সকলো দেশে মানি চলিব লাগিব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 42 নম্বৰ কুৱেশ্যন, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হৈছে, ভাৰতবৰ্ষ এখন সাৰ্বভৌমত্ব ৰাষ্ট্ৰ। এইটো সঁচা হয়। ভাৰতবৰ্ষ কোনো বিদেশী ৰাষ্ট্ৰৰ অধীন নহয়, এইটোও সঁচা হয়। আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ই আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ হৈছে ইয়াৰ শুদ্ধ ব্যাখ্যা। 43 নম্বৰ কুৱেশ্যন, ইয়াতে তোমাৰ এইটো মিলাব লাগিব, আন্তৰ্জাতিক অনুষ্ঠানসমূহৰ লগত মিলাব লাগিব। ইয়াতে চোৱা, যিটো ফিফা ৱৰ্ল্ড কাপ আছে, ফিফা যিটো ফেডাৰেশ্যন আছে, সেইটোৰ মুখ্য কাৰ্যালয় ক'ত আছে? এইটো জুৰিকত আছে। তাৰপিছত নাটোৰ ক'ত আছে? এইটো কাঠমাণ্ডুত আছে। আৰু ICCটো ক'ত আছে? ICCটো আছে ডুবাইত। আৰু তোমাৰ চাৰ্চ আছে ক'ত? নাটোটো আছে ব্ৰুচেলছত, আৰু চাৰ্চ আছে ক'ত? কাঠমাণ্ডুত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নম্বৰ। 44 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ এইটো মিলোৱা হয়। ইয়াতে চোৱা, প্ৰতিষ্ঠাপকসকলৰ নামৰ লগত সংগঠনসমূহক মিলোৱা আৰু তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াৰে 1 নম্বৰ যিটো আছে, আনন্দৰাম ঢেকিয়াল ফুকন, এইটো আহিব, এইটো জ্ঞান প্ৰদৰ্শনী সভা। বি নম্বৰ যিটো আছে, বি নম্বৰত আছে পদ্মনাথ গোহাঁই বৰুৱা, এইটো আহিব আহোম সভা। তো এই দুটা অপশ্যন ক'ত ক'ত মিল আছে চাওঁ। এইটো চোৱা, এইটো তোমাৰ মিল আছে, বি নম্বৰ অপশ্যনত মিল আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো বি নম্বৰ হ'ব। 45 নম্বৰ কুৱেশ্যনৰ এইটো তোমাৰ মিলোৱা দিছে, এইটোও মিলাব লাগিব। এইটো চোৱা, যিটো তোমাৰ নীল নদী আছে, নীল নদী ক'ত আছে? নীল নদী আছে আফ্ৰিকা মহাদেশত। তাৰপিছত আছে থেমছ, থেমছটো ক'ত আছে? এইটো থেমছ আছে ইউৰোপত আছে। আৰু হুৱাংহু, হুৱাংহু নদী ক'ত আছে? এইটো এছিয়া মহাদেশত আছে। আৰু যিটো মিছিছিপি, মিছিছিপিটো ক'ত আছে? এইটো উত্তৰ আমেৰিকাত আছে। তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে এইখিনিয়ে। বাকী যিকেইটা ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন আছিল, সেইকেইটাও তোমালোকে চাই লোৱা। এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকক সহায় কৰিব বুলি আশা ৰাখিলোঁ। যদি তোমালোকৰ PDF লাগে, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক PDF ফাইলবোৰ প্ৰভাইড কৰিম।